মমৰ ঘৰত থাকে আৰু জুইৰ সতি ধেমালি কৰে। মই কৈছো মেঘালয়ৰ কথা বা মেঘালয়ৰ শ্বিলং চহৰৰ কথা কৈছো। শ্বিলং চহৰলৈ যোৱা যিসকল অসমীয়া ড্ৰাইভাৰ, সেই ড্ৰাইভাৰসকলক শ্বিলঙৰ যি স্থানীয় ড্ৰাইভাৰ তেখেতসকলে মাৰপিট কৰিছে বা শ্বিলঙৰ স্থানীয় লোকে মাৰপিট কৰিছে। তাৰ কাৰণে অসম আৰু মেঘালয়ৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে। আনকি এই ঘটনাটোৱে ৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট গুৰুত্ব পোৱা দেখা গৈছে। কথা হ'ল যে মেঘালয় এখন পাহাৰীয়া ৰাজ্য। মেঘালয়ৰ সৈতে পোনপটীয়া যোগাযোগ অসমৰ আছে, অৰ্থাৎ অসম নামৰ যি দুৱাৰদলি আছে, গেটৱে অফ নৰ্থ ইষ্ট আছে, তাৰ মাজেদি সদায় শ্বিলঙলৈ যাবলগীয়া হয়। আৰু তাৰ পিছতো শ্বিলঙৰ মানুহৰ বা মেঘালয়ৰ মানুহৰ ইমান স্পৰ্ধা যে অসমৰ পৰা গাড়ী লৈ যোৱা সেই ড্ৰাইভাৰসকল, যিসকল আমাৰ ককাই ভাই, তেওঁলোকৰ সৈতে তেওঁলোকে সংঘাতত লিপ্ত হৈছে। আৰু সংঘাতত লিপ্ত হোৱাই নহয়, তেওঁলোকে প্ৰকাশ্যে আমাৰ মানুহক মাৰপিট কৰিছে। এই ঘটনাটো কেৱল এতিয়া হোৱাই নহয়, এই ঘটনাটো আগৰ পৰাই চলি আছে। শ্বিলঙত যিসকল স্থানীয় অসমীয়া লোক আমাৰ শ্বিলঙত বসবাস কৰি আছে, তেখেতসকলে যিখিনি অভিজ্ঞতাৰ কথা আমাক কয়, সেই অভিজ্ঞতাখিনি শুনিলে আপোনাৰ দুখ লাগিব। কোনো এটা পৰিস্থিতিতে কিবা কাৰণত যদি খাচীয়া লোকৰ এজন অসমীয়াৰ ওপৰত খং উঠিবলৈ হয়, গোটেই অসমীয়াখিনিকে তেওঁলোকে টাৰ্গেট কৰি ল'বলৈ লয়। একে কথা বেংগলীসকলৰ ক্ষেত্ৰত বা বিহাৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য। কিন্তু বেংগলী বা বিহাৰী লোকসকলৰ তেওঁলোকৰ যি ধৈৰ্য ক্ষমতা, এই ধৈৰ্য ক্ষমতা কিছু পৰিমাণে বেছি বা তেওঁলোকে অপমানকো সহ্য কৰি বহু সময়ত থকা দেখা পোৱা যায়। কিন্তু অসমীয়া মানুহে এনেকুৱা পৰিস্থিতি একেবাৰে সন্মুখীন হ'ব নিবিচাৰে, কাৰণ আমাৰ স্বাভিমান আছে। মেঘালয়ৰ নিচিনা ৰাজ্যবোৰত কৃষি সামগ্ৰীৰ নিচিনা বস্তু উভৈনদী নহয়, অৰ্থাৎ আমাৰ ভৈয়ামৰ নিচিনা উভৈনদী কৃষি সামগ্ৰী তাত পোৱা নাযায়। তেওঁলোকে খেতিও খুব লিমিটেডকৈ কৰে। কিছুমান বস্তুৰ ক্ষেত্ৰতহে আমি মেঘালয়ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। তাৰ বিপৰীতক্ৰমে কিন্তু আমাৰ সমতল ভূমি অসমৰ নিচিনা ঠাইবোৰৰ ওপৰত মেঘালয়ে সদায় নিৰ্ভৰ কৰিবলগীয়া হয়। তাৰ পিছতো মেঘালয়ৰ লোকসকলে অসমৰ লোকৰ গাত হাত তুলিবলৈ সাহস কৰে, এইটো কম সাহস নহয়। কালি দেখা পাইছিলো মেঘালয়ৰ এটা সংগঠনে ঘোষণা কৰিছিল যে অসমৰ মানুহ আমাৰ ইয়ালৈ নাহিব আৰু আমাৰ মানুহ অসমলৈ নাযায়। ঠিক আছে, অসমৰ কোনো মানুহ আপোনালোকৰ মেঘালয়লৈ নাযায়, কিন্তু আপোনালোকে বাৰু অসম হৈ বাহিৰলৈ নোযোৱাকৈ থাকিব পাৰিবনে? এনেকুৱা অদূৰদৃষ্টি সম্পন্ন কথা মেঘালয়ৰ মানুহে ইতিমধ্যে কৈছে। আমি জানো যে মেঘালয় আমাৰ এখন চুবুৰীয়া ৰাজ্য। তেওঁলোকৰ সৈতে আমি শান্তি সম্প্ৰীতিৰে সৈতে থকা উচিত। আৰু এজন সাধাৰণ নাগৰিক হিচাপে মই ক'বলৈ বিচাৰিম যে মেঘালয়ৰ সৈতে আমি সদায় বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰি ৰাখিব বিচাৰো বা এই বন্ধুত্ব আমি চলাই নিব বিচাৰো। কিন্তু তাৰ বিপৰীতক্ৰমে মেঘালয়ে যেতিয়া এনেকুৱা ধৰণৰ উচ্চ বাচ্য কৰে, তেতিয়া আমাৰ হাঁহি উঠে আৰু আমাৰ মনত যথেষ্ট পৰিমাণে দুখো লাগে। আজি এটা বিশেষ খবৰ মোৰ চকুত পৰিছিল। মেঘালয়ৰ শ্বিলং চহৰ সম্পূৰ্ণৰূপে পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল চহৰ, অৰ্থাৎ তেওঁলোকৰ সম্পূৰ্ণ অৰ্থনীতি পৰ্যটকৰ ওপৰতে নিৰ্ভৰ কৰে। কিন্তু অসমৰ পৰ্যটকসকল তেওঁলোকৰ তালৈ যাব নোৱাৰাৰ বাবে বা অসমৰ যিসকল পৰ্যটক, সেইসকল লোক তালৈ যাব নোৱাৰাৰ বাবে আজি শ্বিলং চহৰ প্ৰায় পৰ্যটক শূন্য হৈ পৰিছিল। আনকি এনেকুৱা পৰিস্থিতিৰো সৃষ্টি হৈছে, শ্বিলঙৰ যিসকল ডাঙৰ ডাঙৰ হোটেল ব্যৱসায়ী আছে, তেওঁলোকে হোটেলৰ যি খৰচ, সেই খৰচ বা হোটেলৰ যি ভাড়া, সেই ভাড়া তেওঁলোক কমাই দিবলৈ বাধ্য হৈছে। অথচ কিন্তু তেওঁলোকে ফুটনিৰ পৰা নামি দিয়া নাই। অসমীয়াত এষাৰ কথা আছে, নগাৰ চাংতলে বাট বুলি। এই কথাষাৰ এতিয়া খাচীয়াসকলক কোনে বুজাই দিব যে নগাৰ চাংতলে বাট, তোমালোকে অসমৰ লগত লাগি দিলে তোমালোকৰ নিজৰে বিপদ হ'ব। এইখিনি এটা বেলেগ কথা কম। শ্বিলঙৰ সৈতে বা মেঘালয়ৰ সৈতে আমাৰ যিহেতু বৰ্তমান সময়ত কিছু মনোমালিন্য হৈছে, এয়া নিৰ্দিষ্ট এটা সময়ত শেষ হৈ যাব। কিন্তু ইয়াৰ লগে লগে আমি পৰ্যটনৰ উন্নয়নৰ কথা চিন্তা কৰিব পাৰোঁ। অসমৰ বহু পৰ্যটকে শ্বিলঙত গৈ আমাৰ সাঁচতীয়া ধনখিনি দি থৈ আহেগৈ, অৰ্থাৎ শ্বিলঙৰ অৰ্থনীতি বা মেঘালয়ৰ অৰ্থনীতিৰ উন্নয়নৰ কাৰণে আমি এটা অৰিহণা আগবঢ়াই থৈ আহোঁগৈ। কিন্তু তেওঁলোকে আমাৰ ইয়াত কেতিয়াও পৰ্যটন কৰিবলৈ নাহে। অসমক তেওঁলোকে যাতায়াতৰ এটা ৰাস্তা হিচাপে ব্যৱহাৰ কৰে। অসম চৰকাৰে বা অসমৰ স্থানীয় মানুহে, অসমৰ যিসকল ৰাজনৈতিক নেতা আছে, তেওঁলোকে এই সময়ত অসমৰ পৰ্যটন কিছু পৰিমাণে যদি উন্নত কৰাৰ চেষ্টা কৰিব পাৰে, তেতিয়াহ'লে মেঘালয়লৈ মানুহে শান্তি বিচাৰি কেতিয়াও নাযায় বা মেঘালয়ৰ যে প্ৰাকৃতিক পৰিৱেশ চাবলৈ কেতিয়াও নাযায়। তাৰ বিপৰীতক্ৰমে তেওঁলোকে অসমৰে প্ৰাকৃতিক পৰিৱেশ চাব পাৰিব। ডিমা হাছাও নামৰ অসমৰ যিখন জিলা, হাফলং নামৰ অসমৰ যি টুকুৰা ঠাই, এই ঠাইবিলাকলৈ যদি মানুহ এবাৰ যাবলৈ হয়, দ্বিতীয়বাৰ যাবলৈ মন যাব। ঠিক আমি এনেকুৱা ব্যৱস্থা কৰা উচিত যে পৰ্যটনৰ কাৰণে এই ঠাইবোৰ সুন্দৰকৈ সজাই পৰাই তোলা উচিত, যাতে অসমৰ মানুহে কেতিয়াও আমাৰ চুবুৰীয়া ৰাজ্য হ'লেও শ্বিলং চাবলৈ নাযায়, তাৰ পৰিৱৰ্তে ডিমা হাছাওলৈ যায়, তাৰ পৰিৱৰ্তে হাফলঙলৈ যায়। এনেকুৱা ঠাইবিলাক আমাৰ তেতিয়া পৰ্যটনৰ ক্ষেত্ৰতো উন্নতি হ'ব। আৰু দ্বিতীয় কথা, অসমে এক সুকীয়া পৰিচয় লাভ কৰিব। আমি সদায় আশাবাদী মানুহ। আমি আশা কৰোঁ অসম পৰ্যটনৰ ক্ষেত্ৰত এক উজ্জ্বল নক্ষত্ৰ হৈ চিৰদিনৰ বাবে থিয় হৈ ৰওক। এই ঘটনাই আমাৰ বাবে এটা মাইলৰ খুঁটি।